তো আজি আমি আলোচনা কৰিম ক্লাস 9 ৰ ৰিভিজন চেপ্টাৰৰ এক্সাৰসাইজ R1 ৰ কোৱেশ্চন নম্বৰ 12 ৰ ৰোমান সংখ্যাৰ 1 আৰু 2। তো প্ৰথম অৱস্থাত চাম আমি ৰোমান সংখ্যাৰ 1। ইয়াতে আমি কি কৰিব লাগিব √3 আৰু √2 ৰ মান আমাক দিয়া আছে। এই ভ্যালু বিলাক আমি কি কৰিব লাগিব এইবিলাকত বহাব লাগিব। কিন্তু কেতিয়া বহাম আমি অংকটো সলভ কৰাৰ পিছত হৰ পৰিমেয়কৰণ কৰাৰ পিছত লাষ্টত আমি কি কৰিম √3 আৰু √2 ৰ যোনবিলাক মান আছে এইবিলাক আমি এজ ইট ইজ বহাই প্লাস কৰিম তেতিয়া আমাৰ आंसर আহিব। তো এইটো আমি কেনেকৈ সলভ কৰো সোয়া। তো সলিউশন লিখাৰ পিছত আগৰ নিচিনাই অংক সেমে। তো ইয়াতে আমি লিখিম 1/√3 মাইনাস √2। ইয়াৰ হর পৰিমেয়কৰণ কৰাৰ কাৰণে আমি কি কৰিম এইটো মাইনাসত আছে এনেকুৱা আৰু এটা মান লম পূৰণ কৰিম প্লাস দি অপোজিট চিহ্ন লৈ। তো ইয়াতে সেম মান বিলাক লিখিম √3 প্লাস √2। এইটো মানেৰে লগতো আমি ইনটু কৰিম গতিকে হ'ব কি √3 প্লাস √2। এইটো আমাৰ কি হ'ব a প্লাস b ইনটু a মাইনাস b, a প্লাস b ইনটু a মাইনাস b তার মানে কি হ'ব a স্কয়ার মাইনাস b স্কয়ার। হেতু ফর্মত আমি লিখি লম a স্কয়ার মানে কি হ'ব √3 স্কয়ার। তো ইয়াতে লিখি দিয়া √3 স্কয়ার মাইনাস ফর্মুলার b স্কয়ার মানে কি আছে √2। তো ইয়াতে লিখা √2 উপৰত অনৰ লগত এইখিনি ইনটু কৰিলে আজি দিছে থাকিব। তো √3 প্লাস হ'ব তোমাৰ √2। এতিয়া সো ইয়াৰ পৰা আমি কি মান পাই আছো স্কয়ার আৰু ৰুট ক্যান্সেল হৈ থাকিব কিমান 3 মাইনাস মাইনাস লিখি দিয়া স্কয়ার ৰুট ক্যান্সেল 2 থাকিব উপৰত তোমাৰ সেম মান থাকিব √3 প্লাস √2। ইয়াৰ পৰা আমাৰ কি আহিব সোয়া 3 ৰ পৰা যদি আমি 2 মাইনাস কৰো 1 থাকিব। তো তলত 1 লিখি দিয়া উপৰত সেম মান √3 প্লাস √2। এতিয়া সোয়া হৰত আমাৰ অন থকা যি কথা নথকা একে কথা গতিকে আমি সিম্পলিফাই কৰি লিখিব পাৰো অনলি √3 প্লাস √2। ফাইনালি আমি কি পাইছো √3 প্লাস √2 পাইছো। এইখিনিক আমি কি কৰিব লাগিব √3 ৰ ঠাইত এইটো ভ্যালু বহাব লাগিব আৰু √2 ৰ ঠাইত এইটো ভ্যালু বহাব লাগিব। বহাই আমি প্লাস কৰি দিলে আমাৰ কাম শেষ। তো তোমালোকে স্ক্রিনশট মাৰি লবা আৰু তলাতলে কৰিবা মই এইখিনি বস্তু ইয়াতে কৰি আছো। ইয়াৰ পৰা ইয়াতে সোয়া তো √3 ৰ ঠাইত আমি কি কৰিম √3 ৰ ভ্যালুটো বহাই দিম। √3 ৰ ভ্যালু কোনটো আছে এইটো এজ ইট ইজ বহাই দিয়া 1.732 মাজত কি চিন আছে প্লাস প্লাস দিলো ইয়াতে আৰু √2 ৰ মান কিমান আছিল 1.414। তো এইটো তোমালোকে কি কৰিব পাৰা ব্ৰেকেটৰ ভিতৰত লিখি দিব পাৰা যেহেতু √3 মানে কিমান ভ্যালুটো ইয়াতে লিখি দিবা আকৌ √2 মানে কিমান ভ্যালুটো ইয়াতে লিখি দিবা আৰু ব্ৰেকেটৰ ভিতৰত লিখি দেখাই দিবা কিয় কাৰণ √3 ৰ ঠাইত আমি এইটো মান লিখিছো √2 ৰ ঠাইত আমি এইটো মান লিখিছো এইটো বস্তু এবাৰ দেখাই দিলে ভাল হ'ব। এবাৰ প্লাস কৰি দিয়া এইটো প্লাস কৰিলে আমি কিমান পাম সোয়া 4 আৰু 2 মিলি তোমাৰ কিমান হ'ব 6 হ'ব। তো 6 লিখা ইয়াতে 1 আৰু 3 মিলি তোমাৰ কিমান হ'ব 4 হ'ব। তো 4 লিখা ইয়াতে 4 আৰু 7 মিলি তোমাৰ কিমান হ'ব 11 হ'ব। তো 11 ৰ কিমান হ'ব 1 হ'ব হাতত কিমান থাকিব 1 পয়েন্ট আছে পয়েন্ট ইয়াতো আছে তো ইয়াত পয়েন্ট দি দিলে 1 + 1 কৰিলে 2 আৰু হাতৰ 1 মিলি তোমাৰ কিমান হ'ব 3। তো এইটো হ'ব কি আমাৰ ফাইনাল आंसर। যদি এইটো প্লাস কৰিব এই দুইটা যদি প্লাস কৰিব নোৱাৰা তো প্লাস কেনেকৈ কৰিবা এজ ইট ইজ প্ৰথম অৱস্থাত লিখি লবা 1.732 আৰু ইয়াতে তোমাৰ কি আছে 1.414 এবাৰ প্লাস কৰি দিয়া 2 + 4 6 3 + 1 4 7 + 4 11 1 1 carry 1 + 1 2 আৰু 1 মিলি 3। তো আলটিমেটলি আমি এইটো ভ্যালুয়ে পাম 3.146। তো আমাৰ ৰোমান সংখ্যাৰ 1 টো আমাৰ কোশ্চেন সলভ হৈ গল এইখিনি লিখাৰ প্ৰয়োজন নাই সাইডত তোমালোকে এইবিলাক বস্তু কৰিবা যদি কৰা +2। তো ইয়াৰ পৰা হে এইটো ইয়াৰ পৰা অংক স্টার্ট হৈছে ইয়াতে আমাৰ এন্ড হৈ গল। তো আমি নেক্সট ৰোমান সংখ্যাৰ 2 টো ডিসকাস কৰো। তো এতিয়া সোয়া ৰোমান সংখ্যাৰ 2 যোনটো আছে 12 নম্বৰ ৰোমান সংখ্যাৰ 2 টো আমি ডিসকাস কৰো। ইয়াতো ইজি আমি কি কৰিব লাগিব হৰ পৰিমেয়কৰণ কৰিব লাগিব প্ৰথম অৱস্থাত তাৰ পিছত অংকটো সলভ কৰি √3 আৰু √2 ৰ মান আমি বহাই দিম আমাৰ কামটো কি হৈ যাব কমপ্লিট হৈ যাব। তো ইয়াতে সলিউশন যদি আমি স্টার্ট করি কেনেকৈ কৰিম আগৰ নিচিনাই সেম। তো 2 বাই কি হ'ব তোমাৰ √3 প্লাস হ'ব তোমাৰ কি √2 এইটো ব্র্যাকেট ক্লোজ কৰি দিম আৰু এইটো অলপ বঢ়াই দিম তাৰ পিছত সেম মান লিখিম কিন্তু চিনটো এবাৰ কি কৰি দিম আমি মাইনাস লিখিম। তো √3 মাইনাস কি হ'ব √2
আৰু এই যোনটো আমি নতুন কৰি মান ললো সেইটো আমি ওপৰত লগৰ লগত ইনটু কৰি দিম তো হৈ যাব √3 মাইনাস √2 এইখিনি হোৱাৰ পিছত আমি কি কৰিম এই তলত এটা আমাৰ ফৰ্মুলা ইউজ হৈ গ'ল না a প্লাস b ইনটু a মাইনাস b স্কয়ার মাইনাস b স্কয়ার সেইটো আমি কৰিলাম ইয়াতে তো ইয়াতে আমাৰ a স্কয়ার মানে কিমান হ'ব √3 তো √3 স্কয়ার কৰি দিয়া মাইনাস ফৰ্মুলাৰ আৰু b স্কয়ার মানে কি হ'ব √2 তো ইয়াতে তুমি এটা স্কয়ার কৰি দিয়া ওপৰত তোমাৰ কি হ'ব 2 এবার আমি পূরণ নকৰো থাকিব দিয়া তো √3 মাইনাস কি হ'ব তোমাৰ √2 ক্লোজ কৰি দিয়া এতিয়া চোৱা স্কয়ার ৰুট ক্যান্সেল হ'ব তোমালোকে জানা বাৰে বাৰে কৈ থাকিব নালাগে ইয়াৰ পৰা আমি পাম 3 - 2 আৰু ওপৰত তোমাৰ কি হ'ব 2 ব্ৰেকেট √3 মাইনাস √2 এতিয়ালৈকে আমি পূৰণ কৰি দিয়া নাই 3 ৰ পৰা 2 গলে 1 থাকিব আৰু তলত 1 থাকিলে আমি 1 লিখিব নালাগে সাধাৰণতে তোমালোকে জানা গতিকে এটা স্টেপ আমি স্কিপ কৰিব পাৰো ডাইৰেক্ট আমি লিখিব পাৰো কি 2 ব্ৰেকেট √3 মাইনাস √2 সো এটা স্টেপ মই স্কিপ কৰি দিছো কিয় 3 ৰ পৰা 2 গলে 1 থাকিব সেইটো আমি দেখাব আৰু নালাগে ঠিক আছে আমি জানো যে 3 2 মাইনাস 3 ৰ পৰা যদি 2 আমি মাইনাস কৰো 1 থাকিব আৰু 1 আমি সাধাৰণতে হৰত আমি নিলিখো এতিয়া আমি কি কাম কৰিম √3 ৰ যোনটো ভ্যালু আছে বহাই দিম তাৰ পৰা আকৌ √2 ৰ মানটো আমি বহাই দিম ভ্যালুটো বহাই দিম তাৰ পিছত আমি কি কৰিম মাইনাস কৰি 2 ৰ লগত আমি ইনটু কৰি দিম তো এইখিনি বস্তু মই এবাৰ ইফালে কৰি দি আছো ইয়াতে আৰু এটা স্টেপ মই কৰি আছো যেনেকুৱা ধৰা √3 ৰ ভ্যালু কিমান আছিল 1.732 তো আমি লিখিম 1.732 মাইনাস 3 মাইনাস কৰি দিয়া √2 ৰ ভ্যালুটো কিমান আছিল 1.414 তো এইটো ব্ৰেকেট ক্লোজ কৰি দিয়া এইটো এই ইয়াৰ পৰা এইখিনি বস্তু মাইনাস কৰাৰ পিছত যিমান থাকিব তাৰ লগত 2 ৰে তুমি ইনটু কৰি দিয়া তোমালোকে এইখিনি তলে তলে কৰিবা মই এইখিনি বস্তু অলপ সাইডত কৰি আছো ইফালে তো চোৱা 2 তো আমাৰ পূৰণ হৈ আছে তো 2 পূৰণ তোমাৰ কি হ'ব এইখিনি তুমি মাইনাস কৰি দিয়া তো মাইনাস কেনেকৈ কৰিবা পয়েন্ট বিলাক আগত মিলাই লোৱা 1732 যত যত পয়েন্ট আছে পয়েন্ট দি লোৱা 1 পয়েন্ট তোমাৰ কি হ'ব 414 এবাৰ তুমি মাইনাস কৰি দিয়া 2 ৰ পৰা 4 না যায় তো 12 1 লোৱা 12 ৰ পৰা 4 গলে তোমাৰ কিমান থাকিব 8 8 10 12 আৰু ইফালে থাকিব তোমাৰ কিমান 2 2 ৰ পৰা 1 গলে 1 থাকিব 7 ৰ পৰা 4 গলে তোমাৰ কিমান থাকিব 3 থাকিব 1 ৰ পৰা 1 গলে 0 তো এইটো আমি পালো কিমান 0.312 মানে √3 ৰ যোনটো ভ্যালু সেই ভ্যালুটোৰ পৰা যদি √2 ৰ ভ্যালুটো আমি মাইনাস কৰি দিও আমাৰ ফাইনাল আনসাৰটো আহিব কিমান বা 0.318 এইখিনি মানক আকৌ আমি কি কৰিব লাগিব 2 ৰে ইনটু কৰিব লাগিব কাৰণ ব্ৰেকেট দিয়া আছে নহয় 2 ৰ লগত এইখিনি মান আমি ইনটু কৰিব লাগিব তো আমি ইয়াতে কৰি দিও 0.318 এতিয়া চোৱা পূৰণটো তুমি কৰি দিয়া তুমি ভাবা কি দশমিক চিহ্নটো নাই তেনেহলে 0 টো আমাৰ ইয়াৰ পৰা আঁতৰি যাব আৰু তুমি ইনটু কৰি দিয়া 2 * 8 কৰিলে আমি কিমান পাম 16 তো 16 ৰ 6 কে 6 হ'ব 1 ক্যারি হ'ব 2 * 1 কৰিলে কিমান হ'ব 2 আৰু এই 1 মিলি তোমাৰ কিমান হ'ব 3 আকৌ 2 * 3 কৰিলে আমি কিমান পাম 6 পাম তো ইয়াত হ'ব 6 এতিয়া আমি চাব লাগিব কেই ঘৰ পিছত দশমিক আছিল 3 ঘৰ পিছত আছিল 1 ঘৰ 2 ঘৰ 3 ঘৰ ইয়াতে 1 ঘৰ 2 ঘৰ 3 ঘৰ তো 3 ঘৰ পিছত আমি দশমিক দিম 1 ঘৰ 2 ঘৰ 3 ঘৰ ইয়াতে দশমিক দিয়াৰ পিছত তুমি ইয়াতে 0 এটা দি দিয়া নাইবা দুটা দিয়া একে কথা নেদিলেও হ'ব কিন্তু দশমিক চিহ্নটো আমি দিব লাগিব এইটো আমাৰ কাৰণে কি হ'ব ফাইনাল আনসার হ'ব তো নিশ্চয় বুজি পাইছা আৰু এটা কথা √3 আৰু √2 ৰ ভ্যালুটো যোনটো আমাক দিয়া আছে এইটো কোৱেশ্চনত এইবিলাক তোমালোকে ধুনিয়া কৰি মনত ৰাখিব পাৰা কাৰণ এমসিকিউ আহে ডাইৰেক্ট 1 নম্বৰৰ কাৰণে এমসিকিউ আহি যায় যে √2 ৰ ভ্যালু অপশন দিয়া থাকিব তো তোমালোকে যদি এইটো মনত ৰাখা এই দুইটা বস্তু তেনেহলে কামত দিব আৰু সহজতে ধৰিব পাৰিবা তো বাকি যোনবিলাক কোৱেশ্চন আমাৰ থাকিব সেইবিলাক আমি নেক্সট ভিডিঅত ডিসকাস কৰিম তো তোমালোকে ধুনিয়া কৰি এবাৰ মানে কি কৰিবা স্ক্ৰিনশ্বটটো মাৰি লবা স্টেপ বাই স্টেপ নোট ডাউন কৰিবা